তোমালোকৰ জৰিয়তে মই নিউজ আছামৰ সকলো সদস্যকে মই ইয়াৰ ধন্যবাদ আৰু নতুন বছৰৰ শুভেচ্ছা দেৰিকৈ হ'লেও জনাইছোঁ। কি ক'ব, যিহেতুকে নগাঁও যি বিশ্ববিদ্যালয় আছে, প্ৰথম যি সংখ্যক যি বিশ্ববিদ্যালয় সপ্তাহ সমাৰোহ আছে, কেনেধৰণে এইবাৰ প্ৰস্তুতি? নগাঁও মহাবিদ্যালয় আছিলে, বৰ্তমান বিশ্ববিদ্যালয়লৈ উন্নীত হৈছে অসম চৰকাৰৰ সদিচ্ছাৰ কাৰণে। আৰু আমি প্ৰথম এই বিশ্ববিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰিছোঁ। ছদিনীয়া কাৰ্যসূচীৰে আমাৰ বিশ্ববিদ্যালয় সপ্তাহ যোৱা 2 তাৰিখে আমাৰ ছাত্ৰ একতা সভাৰ সভাপতিৰ দ্বাৰা পতাকা উত্তোলনৰ দ্বাৰা আৰু কুল সচিবৰ দ্বাৰা আদৰণি ভাষণেৰে এই বিশ্ববিদ্যালয় সপ্তাহ আৰম্ভ হৈছে। আৰু অহা 6 তাৰিখে গধূলি 5 বজাৰ লগে লগে বিশ্ববিদ্যালয় সপ্তাহৰ অন্ত পৰিব। বিভিন্ন ধৰণৰ ব্যতিক্ৰমী কাৰ্যসূচীৰে আমি বিশ্ববিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰিছোঁ। আৰু এই বিশ্ববিদ্যালয় সপ্তাহৰ আটাইতকৈ আকৰ্ষণীয় অনুষ্ঠান হ'ল সাংস্কৃতিক শোভাযাত্ৰা। আৰু এই সাংস্কৃতিক শোভাযাত্ৰা উন্মোচন কৰিবলৈ আমি এইবাৰ আমন্ত্ৰণ জনাই নিছিলোঁ ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা প্ৰাপক পখিলা লেখেপী বাইদেৱে আমি আহি ডিপুৰ পৰা আমাক পতাকা নীলা পতাকা সেউজীয়া পতাকা জোকাৰি শোভাযাত্ৰা উন্মোচন কৰিছে। আৰু আমি এই শোভাযাত্ৰাৰ জাজ হিচাপে নিমন্ত্ৰণ জনাইছিলোঁ অসমৰ এজন আগশাৰীৰ চিত্ৰ পৰিচালক প্ৰবীণ হাজৰিকা আৰু গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ' আৰু শেষত নগাঁৱৰ পৰা অৱসৰপ্ৰাপ্ত চিদানন্দ দেৱ গোস্বামী দেৱক। তেওঁলোক দুজনে আহি আমাৰ শোভাযাত্ৰাৰ বিচাৰকৰাখন শুৱনি কৰিছিলহি। তাৰ বাহিৰেও বিভিন্ন ধৰণৰ গতানুগতিক আমি প্ৰতিযোগিতাসমূহ অনুষ্ঠিত কৰোঁ, যেনে নিউজ ৰিডিং প্ৰতিযোগিতা বা বিভিন্ন ধৰণৰ পেলনীয়া সামগ্ৰীৰে সা সৰঞ্জাম বনোৱা প্ৰতিযোগিতা, এনেকুৱা ধৰণৰ অগতানুগতিক চিন্তাধাৰা। আৰু চবতকৈ ডাঙৰ কথা, আমাৰ প্ৰত্যেকৰ হাতত এটা মোবাইল থাকে আৰু মোবাইলটোক কেনেকৈ সৎ কামত ব্যৱহাৰ কৰিব পাৰি সেইটোৰ ক্ষেত্ৰত আমি প্ৰত্যেকৰ পৰা এখন ছুটি শ্বৰ্ট ফিল্ম, যিকোনো এটা থিম লৈ পেলাই শ্বৰ্ট ফিল্ম ফটোগ্ৰাফীৰ প্ৰতিযোগিতা এটা আমি অনুষ্ঠিত কৰোঁ। এই ধৰণে আমাৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতাসমূহ বৰ্তমান চলি আছে। বৰ্তমান নাটকৰ প্ৰতিযোগিতা চলি আছে শ্বহীদ অনিল বৰা অডিটৰিয়ামত। কিন্তু এই কথাত ক'বলৈ গ'লে ছাৰ, সকলোৰে সকলো ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ লগত নগাঁও বিশ্ববিদ্যালয়ৰ যি 7 জুলাই তাৰিখটো আছে, বিশেষ ৰঙীন মঞ্চ হিচাপে কাক আনিব? এইবাৰ আমাৰ মঞ্চখন ৰঙীন কৰিবলৈ অসমৰ আগশাৰীৰ সংগীত শিল্পী ৰূপাংকিতা আৰু অলংকৃতা, টুইন্স বুলি কয়, বাই ভনী, তেওঁলোকক আমি নিমন্ত্ৰণ জনাইছোঁ। আমাৰ ছাত্ৰ একতা সভাই নিমন্ত্ৰণ জনাইছে। আৰু খুব শৃংখলাবদ্ধভাৱে ছাত্ৰ ছাত্ৰীসকলে সংগীত অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিব। আৰু সকলোৰে সহায় সহযোগিতা আৰু শৃংখলাবদ্ধতা এই ক্ষেত্ৰত মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা আশা কৰিছোঁ। মিটিং আছে আমাৰ, যিখন বঁটা বিতৰণী সভা আছে, এই সভাৰ বাবে নগাঁও জিলাৰ সন্মানীয় বিধায়ক মহোদয়ক, নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক মহোদয় ৰূপক শৰ্মা, যি আমাৰ প্ৰাক্তন ছাত্ৰ হয়, তেখেতক আমি আমন্ত্ৰণ জনাইছোঁ। আৰু লগতে আমি আমন্ত্ৰণ জনাইছোঁ সুদূৰ ৰাছিয়াৰ পৰা এটা ভৰিৰে চাইকেল চলাই অহা পেৰাচাইকেলিষ্ট তেখেত এলিয়াছ নহয়, বণিক, তেখেতৰ নামটো হ'ল বণিক আছিল, নামটো হ'ল ৰাকেশ বণিক, পেৰাচাইক্লিষ্ট। তেওঁ এটা ভৰি আমাৰ ৰাছিয়াৰ পৰা এটা ভৰিৰে চাইকেল চলাই তেখেত আমাৰ অসমৰে সন্তান, অসমৰ নগাঁৱৰ সন্তান, নগাঁৱৰ কলিয়াবৰত তেখেতৰ ঘৰ। গতিকে আমি ছাত্ৰ ছাত্ৰীসকলক অলপ তেওঁলোকৰ দ্বাৰা কৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ আমাৰ মূল সভালৈ। লগতে আমাৰ সন্মানীয় উপাচাৰ্য মহোদয় থাকিব। গতিকে এইদৰে আমি আমাৰ শেষৰ দিনটো উদযাপন কৰিম। ধন্যবাদ। ডক্টৰ কুমুদ দাসকে প্ৰমুখ কৰি ছাত্ৰ ছাত্ৰীসকল, ৰিচাৰ্চ স্কলাৰসকল, আচলতে মই অতি আনন্দিত যে বটানী ডিপাৰ্টমেণ্টে ইমান সুন্দৰকৈ এখন প্ৰাচীৰ পত্ৰিকা বনাই তেওঁলোকে আজি যিটো প্ৰতিযোগিতা হ'ব, প্ৰতিযোগিতালৈ আগবঢ়াই দিছে। আৰু এইটো বিশ্ববিদ্যালয়ৰ বাবে ফাৰ্ষ্ট এডিশ্যন হিচাপে এই যোগা দৰ্শনাৰ ওপৰত তেওঁলোকে প্ৰাচীৰ পত্ৰিকা বনাইছে। খুব অংগসজ্জা খুব সুন্দৰ। আৰু চবতকৈ ইয়াতে মই এটা কথা দেখি আনন্দিত হৈছোঁ যে ইয়াত যোনটো আমাৰ পৌৰাণিক চিন্তাধাৰা, তাৰ লগত আধুনিকতাৰ সংযোজন ঘটিছে। গতিকে এই গোটেই বস্তুখিনি অতি সুন্দৰভাৱে সাঁচি পাতত লিখাৰ নিচিনাকৈ বনাই উলিয়াইছে। আৰু চবতকৈ ডাঙৰ কথা, ইয়াৰ এডিটৰ হ'ল
ৰিমজিম বৰাই নেতৃত্বত সুন্দৰভাৱে এটা থিম লৈ পেলাই এই প্ৰাচী পত্ৰিকাখন উন্মোচন কৰিছে। বটানী ডিপাৰ্টমেণ্টৰ এটা ঐতিহ্য আছে, তেওঁলোকে বিভিন্ন বিষয়ত সমাজ সচেতন হিচাপে বিশ্ববিদ্যালয়খনৰ পৰা বা আগৰ মহাবিদ্যালয়খনৰ পৰা সমাজলৈ বাৰ্তা প্ৰেৰণ কৰি থাকে। বিশেষকৈ এইবাৰ যোনটো সাংস্কৃতিক শোভাযাত্ৰা হ'ল, যোনটো আমাৰ পখিলা লেপথেপী বাইদেৱে উন্মোচন কৰিলে, সেই সাংস্কৃতিক শোভাযাত্ৰাটোকে তেওঁলোকে অতি আকৰ্ষণীয়ভাৱে তেওঁলোকে নিজৰ প্ৰদৰ্শন আগবঢ়াইছিল। প্ৰকৃতিৰ সচেতনতাৰ ওপৰত তেওঁলোকে টপিক লৈছিলে আৰু সেই টপিকে নগাঁওবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছিলে। মোক বহুতে ক'লে